আজি মই ইয়াতে দুটা কথা কভাৰ কৰিম। এটা খুব সুন্দৰ এটা ময়শ্চাৰাইজাৰ বনাবলৈ শিকিম ইয়াতে অল স্কিন টাইপ। আৰু এটা হৈছে আমাৰ উশাহ নিশাহ লোৱাটো এটা খুব ডাঙৰ এক্সাৰসাইজ। ময়শ্চাৰাইজাৰটো বনোৱাৰ আগতে আমি এইখিনি কথা শিকি ল'ম। আমি উশাহ নিশাহেৰে আমি কেনেকে আমাৰ ডিজিজবোৰ ভাল কৰিব পাৰো, তাৰ লগে লগে আমাৰ স্কিনখন সাংঘাতিক ধৰণে গ্লো কৰি উঠিব। এই কথাখিনি মই আপোনালোকক আজি কম। ভালকে জানিব বুজিব আৰু সেইমতে এপ্লাই কৰিব। প্ৰথম দিনাখনৰ পৰাই আপোনালোকে মানে ভাল ফিল কৰিব। প্ৰথম দিনাখনৰ পৰাই আপোনালোকে ৰিজাল্ট পাব। আৰু যি ৰিজাল্ট যেতিয়াই পাব, যেতিয়া আপোনালোকে কামটো ষ্টাৰ্ট কৰিব, তেতিয়াই কিন্তু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিটো ব্ৰিডিং এক্সাৰসাইজ কলো, তাত প্ৰথমতে আমি চাওঁ আহক কি আমি বেনিফিট ল'ব পাৰিম ব্ৰিডিং এক্সাৰসাইজৰ পৰা। এইখিনি আমি আগতে জানি ল'ব লাগিব। স্লিপিং প্ৰব্লেমৰ পৰা ৰিলিফ পাব আপোনালোকে। মোক এগৰাকী বাইদেৱে সুধিছিলে, মই আপোনালোকৰ কমেণ্ট বিলাক পিক কৰি মই ভিডিঅ' বনাওঁ, সেইকাৰণে মোৰ ভিডিঅ' বিলাক আপোনালোকে চোৱাটো জৰুৰী মই ভাবো। তেখেতে কৈছিলে যে তেখেতৰ টোপনি নাহে। টোপনি নাহিলে আমাৰ বহুত কিবা কিবি প্ৰব্লেম হয়, লাইফত বহুত ধৰণৰ প্ৰব্লেম আহিব পাৰে। ইনচমেনিয়া যিটো কয়, টোপনি নহা প্ৰব্লেমটো, সেইটো দিনে দিনে বাঢ়ি গৈ থাকে। যদি আমি ট্ৰিটমেণ্ট নকৰো, তেতিয়াহ'লে আমাৰ সাংঘাতিক ডাঙৰ ডাঙৰ প্ৰব্লেম হয়। উশাহৰ যিটো মই টেকনিক কম আজি, উশাহ লোৱাৰ যিটো টেকনিক কম, সেই টেকনিকটো কৰিলে তেওঁ 2-3 দিনৰ ভিতৰতে এই প্ৰব্লেমটোৰ পৰা তেওঁ ৰিলিফ পাব। আৰু বাইদেউ আপুনি যদি চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে আপুনি যদি ভাল পায় তেতিয়াহ'লে মোক কমেণ্টত ডেফিনেটলি জনাব। নাৰ্ভাছনেছ, টেনচন, এংগাৰ, খুব সোনকালে খং উঠে, সেইটো এটা বেমাৰ বুলি আপোনালোকে ধৰিব পাৰে। কাৰণ মেণ্টেলি কুল থকা মানুহখিনি খং জেনেৰেলি নুঠে পটকে। যিখিনি মানুহৰ খং উঠে তেওঁলোকৰ নিজৰে প্ৰব্লেম হয়। খং উঠিলে আমাৰ হজম শক্তিটো একদম কমি যায়। খং উঠা মানুহৰ আপোনালোকে চালে গম পাব, যদি অলপ চাৰ্চ কৰে গম পাব যে খং উঠা মানুহখিনি ডাইজেষ্ট চিষ্টেম একদম কমি যায়। তেওঁলোকৰ ডাইজেষ্ট নহয় ভালকে, অনবৰত খঙতে থাকে যেতিয়া তেওঁলোকৰ মনটো বেয়া হৈ থাকে। নেক্সট আমাৰ ডাইজেষ্ট চিষ্টেমটো আমাৰ ঠিক কৰে, যিটো আমি ব্ৰিডিং এক্সাৰসাইজ কলো। ডাইজেষ্টিভ চিষ্টেম আমাৰ ঠিক কৰে, আমাৰ BP কন্ট্ৰল কৰে, হাৰ্ট প্ৰব্লেমত কিছু পৰিমাণে সহায়ক হয়। ইমান বহুতখিনি প্ৰব্লেমৰ কথা মই আপোনালোকক কলো। এই গোটেইবিলাক প্ৰব্লেম আমি উশাহটো লোৱাৰ ধৰণটো যদি অকমান চেঞ্জ কৰি লওঁ, তাকো অকমান সময়ৰ কাৰণে 2-3 মিনিটৰ কাৰণে যদি উশাহৰ ধৰণটো আমি চেঞ্জ কৰি লওঁ, তেতিয়াহ'লে ইমানখিনি প্ৰব্লেমৰ পৰা আমি ৰিলিফ পাওঁ। আপোনালোকে কেনেকে এতিয়া কৰিব মই আপোনালোকক কৈ দিছো। সেইমতে যদি আপোনালোকে কৰে, দেখিব ফ্ৰম দ্য ফাৰ্ষ্ট ডে আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হৈছে। এইটো এটা টেকনিক হৈছে 4-7-8 টেকনিক। এইটো হৈছে মই আপোনালোকক এতিয়া কওঁ, যেতিয়া আপোনালোকে উশাহটো ল'ব, 4 কাউণ্ট কৰি নজেৰে ইনহেল কৰিব। তাৰপিছত 7 কাউণ্ট কৰি আপুনি উশাহখিনি আপুনি ৰাখি থব। 7 কাউণ্ট কৰি মানে 7 ছেকেণ্ডলৈকে উশাহটো আপুনি ৰাখি থব। তাৰপিছত 8 কাউণ্ট কৰি বতাহখিনি লাহে লাহে বাহিৰলৈ উলিয়াই দিব। 4 কাউণ্ট কৰি ইনহেল কৰিম নাকেৰে, বতাহখিনি ৰাখি থম 7 কাউণ্ট কৰি, 8 কাউণ্ট কৰি আমি লাহে লাহে মুখেদি উলিয়াই দিম। মই কৰিছো, এতিয়া চাব আপোনালোকে। এনেকে কৰিব। এইটো হল আপোনাৰ 1 ৰাউণ্ড। উশাহ লোৱা, ধৰি ৰখা আৰু এৰি দিয়া। ইয়াত হৈছে এটা ৰাউণ্ড। এনেকে 4 ৰাউণ্ড কৰিব আপোনালোকে। 4 ৰাউণ্ড কৰিব দিনটোত 2 বাৰ। যেতিয়াই ইচ্ছা কৰে, কোনো খোৱাৰ আগত পিছত বুলি কথা নাই। ইভিনিং আৰু মৰ্নিং কৰিলে বেছি প্ৰফিট পাব। আৰু এনেকুৱা কোনো কথা নাই যে আপুনি যোগাসনত বহি ল'ব লাগিব বা ভালকে বহি পেলাই এটা সময়ত কৰিব লাগিব, সেনেকুৱা কোনো কথা নাই। 1 মিনিটৰ বা 1.5 মিনিটৰ কাম আপোনালোকে ধুনীয়াকে কৰিব পাৰে। যেনেকে বহি আছে, যতে বহি আছে তেনেকে কৰিব। খালি এটা কথা সদায় মন কৰিব, যদি আপুনি শুই পেলাই কৰে, আপোনাৰ বেক বোনডাল ষ্ট্ৰেট হ'ব লাগে। আৰু যদি বহি পেলাই কৰে, তেতিয়াও বেক বোনডাল ষ্ট্ৰেট হ'ব লাগে। তেনেকে আপোনালোকে কৰিব, সাংঘাতিক ভাল পাব। প্ৰথম দিনাখনৰ পৰা আপোনালোকে ৰিজাল্ট পাব। তাৰপিছত আপোনালোকে এটা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক মুখত। ময়শ্চাৰাইজাৰটো বনাই লওক। কেনেকে বনাব মই কম, সেইমতে কৰিব, খুবেই ভাল পাব। এইটো অল স্কিন টাইপ ময়শ্চাৰাইজাৰ আপোনালোকৰ। ময়শ্চাৰাইজাৰটো বনাওতে আপুনি চাফা বল এটাত 2 টিস্পুন ৰ'জ ৱাটাৰ ল'ব।
এল'ভেৰা জেল ল'ব 1 টেবুলস্পুন সুইট আমণ্ড অইলটো ল'ব 1 টিস্পুন এই অইলটোৱে আপোনাৰ স্কিনখন হাইড্ৰেটেড ৰাখিব আৰু বেলেন্স কৰিব গ্লিচাৰিন ল'ব 1 টিস্পুন ভিটামিন ই অইলটো ল'ব আপোনাৰ স্কিনৰ যদি বেছি অইলি স্কিন হয় তেতিয়াহ'লে 2 বা 3 ড্ৰপছ ল'ব নহ'লে বা নৰ্মেল স্কিন হ'লে বা ৰিংকল স্কিন হ'লে গুটেটো লৈ ল'ব পাৰে একো নাই গুটে অইলি মানে ভিটামিন ই যেটো ক্যাপসুল আছে হেতু গুটেটো লৈ ল'ব ভালকৈ মিক্স কৰিব খুব ভালকৈ মিক্স কৰি এটা ক্ৰিমি কনসিস্টেন্সি আহি যাব তাৰ পিছত মুখখন খুব ভালকে সাফা কৰি পেলাই ইউজ কৰিব মৰ্নিং ইভিনিং নাইট যেতিয়া ইচ্ছা তেতিয়া আপোনালোকে ইউজ কৰিব পাৰে সাংঘাতিক এটা ভাল ময়শ্চাৰাইজাৰ এটো ইউজ কৰি চাব আপোনালোকে আৰু খুবেই ভাল পাব আৰু কমেন্টত মোক জনাব কেনেকুৱা পাইছে আৰু ব্ৰিডিং এক্সাৰসাইজটো যদি আপোনালোকে 4-7-8 যদি আপোনালোকে কৰিবলৈ দিগদাৰ পায় তেতিয়াহলে আপোনালোকে 2-4-5 কৰিব পাৰে 2 কাউন্ট কৰি উখাটো ল'ব তাৰ পিছত ধৰি ৰাখোতে 4 কাউন্ট কৰিব আৰু এৰি দিওতে 5 কাউন্ট কৰিব প্ৰথমতে আপোনালোকে তেনেকেও কৰি চাব পাৰে নহলে একো জেনাৰেলি একো প্ৰবলেম নহয় কৰিব পাৰে যদি অসুবিধা পায় তেতিয়া আপোনালোকে কমকে ল'ব এনেকে কৰি চাওক সাংঘাতিক ভাল পাব খুব সুন্দৰ পাব আৰু ৰিজাল্ট পাব আপোনালোকে আৰু এখিনি কৰাটো খুবেই জৰুৰী আমি স্কিনত যদি কিবা লগাই থাকো আমি যদি হেলদি লাইফ এটা এনজয় নকৰো আমি যদি উখাহটো লোৱাৰ ধৰণটোত বহুতখিনি আমি এনাৰ্জি পাব পাৰো বহুতখিনি আমাৰ বেমাৰ আমাৰ ভাল হ'ব পাৰে আমি বহুত হিল হ'ব পাৰো ভিতৰৰ পৰা সো এখিনি হলেহে আমাৰ স্কিনখন আমাৰ গ্লো কৰিব তো এখিনি কৰাৰ পিছত যেতিয়া আমাৰ উখাহ লোৱাৰ প্ৰসেসটো যদি আমি ঠিকঠাক কৰিম স্কিনখন যেতিয়া আমাৰ গ্লো কৰিব তাৰ পিছত আমি বাহিৰত যদি কিবা প্ৰডাক্ট লগাও তেতিয়াহলে আমি সাংঘাতিক এটা ভাল ৰিজাল্ট পাম ভাল ৰিজাল্ট আশা কৰিব তেতিয়া হেলাগে আসতে যেতিয়া আমাৰ হেলথটো ঠিকে থাকিব নে মোৰ চেনেলটো নতুনকে চাই আছে তেওঁলোকে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লব তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশনত আগতীয়াকৈ পাই যাব